নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটিলৈকে এনআইএছৰ প্ৰাৰ্থীসকলে যি মহামান্য উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু সেই উচ্চ ন্যায়ালয়ৰ প্ৰথম শুনানিত কি ৰায়দান আহিল আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাব বিচাৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মহামান্য উচ্চতম ন্যায়ালয়ৰ যিটো ৰায়দান আছিল যে এনআইএছৰ 18 মহীয়া যিটো ডিএলএড আছিল সেই 18 মহীয়া ডিএলএডটো 2 বছৰীয়া কোৰ্চৰ সমপৰ্যায় নহয় বুলি কোৱাৰ পিছত এনআইএছৰ প্ৰাৰ্থীসকলে বহুদিন অপেক্ষা কৰিছিল চৰকাৰৰ পক্ষৰ পৰা কিবা এইটোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কিন্তু কোনো ধৰণৰ এতিয়ালৈকে ব্যৱস্থা কৰা দেখা নগ'ল তেনে পৰিপ্ৰেক্ষিতত প্ৰাৰ্থীসকলে বহুতো চেষ্টা কৰিছিল মন্ত্ৰী বিধায়ক শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীক লগ ধৰি ইয়াৰ সুব্যৱস্থা কৰিবলৈ জনাইছিল কিন্তু তেনে ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি নোপোৱাত অৱশেষত এনআইএছৰ প্ৰাৰ্থীসকলে গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল আৰু গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থৰ প্ৰথম যিটো শুনানি আছিল এই শুনানিত চৰকাৰী পক্ষৰ উকিল আৰু এনআইএছৰ প্ৰাৰ্থীসকলৰ যিজন উকিল আছিল দুয়োৰো যুক্তিৰ ফলত কোনো ধৰণৰ মানে কি ফলাফল নোলাল প্ৰথম অৱস্থাত উচ্চ ন্যায়ালয়ে যি এনআইএছৰ প্ৰাৰ্থীসকলে আবেদন কৰাৰ কাৰণে দ্বাৰস্থ হৈছিল সেই আবেদন কৰাৰ কাৰণে কোনো অন্তৰ্বৰ্তীকালীন সকাহ উচ্চ ন্যায়ালয়ে প্ৰদান নকৰিলে আৰু তেনে ক্ষেত্ৰত পৰৱৰ্তী যিটো শুনানি হ'ব 28 ফেব্ৰুৱাৰীলৈকে পিছুৱাই দিয়া হৈছে এতিয়া 28 ফেব্ৰুৱাৰীত কি আহে ৰিজাল্ট শুনানিত সেইটো আমি বা আপোনালোকে অপেক্ষা কৰিব লাগিব প্ৰথম শুনানিত যে এনআইএছৰ প্ৰাৰ্থীসকলে আবেদন কৰিছে অসম চৰকাৰৰ যি শিক্ষা বিভাগ আছিল এই শিক্ষা বিভাগত মানে তেওঁলোক আবেদন কৰাৰ কাৰণে সুযোগ দিয়াৰ কাৰণে আবেদন জনাইছিল কিন্তু এই আবেদন কৰাৰ যিটো মানে কি ন্যায়ালয়ৰ ওচৰ চাপিছিল সেই ন্যায়ালয়ৰ ফালৰ পৰা চৰকাৰী পক্ষৰ উকিল আৰু এনআইএছৰ প্ৰাৰ্থীসকলৰ উকিলৰ যুক্তিৰ ফলত দুয়োপক্ষৰ যুক্তিৰ ফলত কিন্তু উচ্চ ন্যায়ালয়ে কোনো ধৰণৰ এনআইএছৰ প্ৰাৰ্থীসকলক অন্তৰ্বৰ্তীকালীন সকাহ প্ৰদান নকৰিলে তেনে ক্ষেত্ৰত 28 ফেব্ৰুৱাৰীলৈকে পৰৱৰ্তী শুনানি পিছুৱাই দিয়া হৈছে আৰু 28 ফেব্ৰুৱাৰীত কি হয় সেইটো আপোনালোকক নিশ্চয় জনাম গতিকে তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব আৰু ইয়াৰ ফলত বা যদিহে এনেকুৱা আৰু ইনফৰমেশ্যন থাকে আপোনালোক নিশ্চয় জনাই থাকিম তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্ৰথম অৱস্থাত শুনানিত উচ্চ ন্যায়ালয়ে কোনো ধৰণৰ অন্তৰ্বৰ্তীকালীন সকাহ এনআইএছৰ প্ৰাৰ্থীসকলক প্ৰদান নকৰিলে অৰ্থাৎ আবেদন কৰাৰ কাৰণে কোনো ধৰণৰ সুযোগ এতিয়ালৈকে দিয়া নাই কিন্তু 28 ফেব্ৰুৱাৰীলৈকে আকৌ যিটো পিছুৱাই দিছে গতিকে সেইদিনা কি ৰায়দান আহে তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব যিহেতু এনআইএছৰ প্ৰাৰ্থীসকলে বহুদিন অপেক্ষা কৰি আছিল চৰকাৰে বা ইয়াৰ প্ৰতি দৃষ্টি দিব বা সকাহ প্ৰদান কৰিব কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ কাৰণে প্ৰাৰ্থীসকলে ন্যায়ালয়ৰ ওচৰ চাপিছিল আৰু প্ৰথম যিটো শুনানি আছিল সেই শুনানিত কোনো ধৰণৰ ৰিজাল্ট ওলোৱা নাই এতিয়ালৈকে সঠিক বুলি মানে কি এতিয়ালৈকে এনআইএছৰ প্ৰাৰ্থীসকলক কোনো ধৰণৰ আবেদন কৰাৰ কাৰণে ৰায়দান প্ৰদান কৰা নাই কিন্তু সঠিক ৰিজাল্ট হয়তো 28 ফেব্ৰুৱাৰীত পোৱা যাব গতিকে 28 ফেব্ৰুৱাৰীলৈকে দিন পিছুৱাই দিয়া হৈছে গতিকে যোৱাকালি যিটো শুনানি আছিল সেই শুনানিৰ খবৰটো আপোনালোকক জনালোঁ আৰু পৰৱৰ্তী শুনানিত কি ৰিজাল্ট আহে নিশ্চয় আপোনালোকক জনাম গতিকে আপোনালোকে এনে এক্টিভ হৈ থাকক আৰু আপোনালোকে বহি নাথাকিব নিজৰ চাৰ্টিফিকেট মাৰ্কশ্বিটৰ কাৰণে চেষ্টা চলাই যাই থাকিব আৰু ন্যায়ালয়ে কি ৰায়দান দিয়ে সেইটোৰ ওপৰতো নিৰ্ভৰ কৰিব গতিকে পৰৱৰ্তী পৰ্যায়ত কি ইনফৰমেশ্যন আহে আপোনালোক নিশ্চয় জনাই থাকিম এতিয়া প্ৰথম অৱস্থাত যে উচ্চ ন্যায়ালয়ে কোনো ধৰণৰ অন্তৰ্বৰ্তীকালীন সকাহ অৰ্থাৎ যিটো আবেদন প্ৰক্ৰিয়া চলি আছে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক সেই আবেদন কৰাৰ কাৰণে এতিয়ালৈকে ৰায় দিয়া নাই কিন্তু পৰৱৰ্তী 28 ফেব্ৰুৱাৰীত কি ৰায়দান আহে তাত গম পোৱা যাব কিন্তু দুয়োপক্ষৰ উকিলৰ যুক্তিৰ ফলত কোনো ধৰণৰ মানে কি ফলাফল ওলোৱা নাই জাষ্ট মানে কি আবেদন কৰিব দিয়া নাই এতিয়ালৈকে আৰু 28 ফেব্ৰুৱাৰীত গম পোৱা যাব গতিকে সেইদিন অপেক্ষা কৰক এইখিনিয়ে ধন্যবাদ জয় অসম।